মাত্ৰ এটা মাত সুহুৰিৰ শব্দত চোতালত জাকে জাকে পৰিছেহি ঘৰচিৰিকা। ঘৰখনত পুৱা গধূলি মুখৰিত হৈ থাকে ঘৰচিৰিকাৰ কলৰৱে। আপোন মনে চাউল খাই পুনৰ উভতি যায় ঘৰচিৰিকাৰ জাকটো। এক মনোৰম দৃশ্য। এই দৃশ্যটো কাজিৰঙাৰ কহৰাৰ অসম পৰ্যটন বিভাগৰ এটা আৱাসৰ। আগফালে চৰাই জাকটো আহিলেই চাউল ছটিয়াই দিয়াত আপোন মনে খাই পুনৰ উভতি যায় ঘৰচিৰিকাৰ জাকটো। পৰ্যটন বিভাগত কৰ্মৰত স্বামী কৃষ্ণ বৰা আৰু পত্নী ৰিকমিক বৰাই বহুদিন ধৰি আপডাল কৰি আহিছে ঘৰচিৰিকাৰ জাকটোক। কৃষ্ণ বৰাৰ সুহুৰিৰ শব্দ পালেই মুহূৰ্ততে জাকে জাকে ভৰি পৰে ঘৰচিৰিকা। এক প্ৰকাৰ পোহনীয়া চৰাইৰ দৰে হৈ পৰিছে ঘৰচিৰিকাৰ জাকটো। এই ঘৰচিৰিকাখিনি বহুত বছৰৰ পৰা ইয়াত আছে আৰু আমাৰ ওচৰে পাঁজৰে থাকে। আপোনাৰ দিনটোত সিহঁতি ৩-৪ টাইম খাবলৈ আহে। মই চাউল দিওঁ আৰু চাউলখিনি খাই ৰাতিপুৱাও আহে, ডিষ্টাৰ্ব কৰে। ৫টামান বজাতে আহি যায় আৰু আবেলি মানে সিহঁতৰ টাইম আছে। 2টামান বজাত আহিব, আকৌ আবেলি 4টাত আহিব, 5টাত আহিব। সদায় সিহঁতক মই খাবলৈ দিওঁ। মানে ঘৰচীয়া জন্তুৰ নিচিনা হৈ গৈছেগৈ, ঘৰচীয়া পক্ষীৰ নিচিনা হৈ গৈছে। ভাল লাগে পৰিৱেশটো। ৰাতিপুৱা সিহঁতৰ মানে কঁহালতে সাৰ পোৱা যায় আৰু জল্দি, আৰু খাবলৈ নিদিলেও বহুত উৎপাত কৰে। উল্লেখযোগ্য যে এসময়ত ঘৰৰ চোতালত ধান খোৱা এই চিনাকি ঘৰচিৰিকা চৰাই বৰ্তমান সময়ত মানুহৰ আধুনিক জীৱন ধাৰণ, অৰণ্য ধ্বংস আদিৰ কাৰণবোৰৰ বাবে লাহে লাহে মানৱ জীৱনৰ পৰা নাইকিয়া হ'বলৈ ধৰিছে। পূৰ্বে গাঁৱত থকা ঘৰবোৰ খেৰৰ আছিল। তেতিয়া ঘৰতেই বাহ সাজিছিল ঘৰচিৰিকাই, কিন্তু সেই ঘৰচিৰিকা চৰাই বৰ্তমান লুপ্তপ্ৰায়। কিয়নো ঘৰৰ মুধচৰ ছাল কংক্ৰিটৰ হ'ল। ঘৰচিৰিকা চৰাইয়ে মুধচৰ ছালত খেৰকুটা কঢ়িয়াই বাহ সাজে, কিন্তু ঘৰবোৰ পকী হোৱাৰে পৰা ঘৰচিৰিকাবোৰ যেন নোহোৱা হ'বলৈ ধৰিলে। কিন্তু কাজিৰঙাৰ এই ব্যতিক্ৰমী দৃশ্যই যেন আনিছে আশাৰ বতৰা। ৰিকমিক বৰাৰ আহ্বান, মানুহৰ অলপ মৰম আপডালত যেন পুনৰ বৃদ্ধি পাব ঘৰচিৰিকাৰ স্বাভাৱিক বসতি। এই ক্ষেত্ৰত সকলো সজাগ সচেতন হ'লে কেতিয়াও বিলুপ্ত নহয় ঘৰচিৰিকা। আৰু হেৰাই যাবলৈ যোৱা পক্ষীকুলটোক আমি বচাব লাগিব। কাৰণ আজিকালিতো খেৰৰ ঘৰ ক'তো নাই, সিহঁতি খেৰৰ ঘৰত থাকে। আজিকালিতো চাৰিওফালে আপোনাৰ পকা বিল্ডিং, আপোনাৰ কংক্ৰিটৰ ঘৰ, সিহঁতৰ মানে আৱাসৰ হৈছে, নাটনি হৈছে। সেইকাৰণে ওচৰে পাঁজৰে আমাৰ থাকে, আমাৰ আম এজোপা আছে, সেইজোপাতে সদায় থাকেহি। সিহঁতৰ মানে কোহালতে সাৰ পোৱা যায়। আৰু ক'ব বিচাৰোঁ, সকলো ৰাইজক ক'ব বিচাৰোঁ যে আমাৰ বিলুপ্ত প্ৰায় এনেকুৱা ঘৰচিৰিকা, পক্ষী, শালিকা হওক, সকলো ৰাইজে যদি সযতনে এনেকৈ মানে ৰাখিবৰ কাৰণে চেষ্টা কৰে, তেতিয়াহ'লে আমাৰ এই প্ৰজাতিটো বাচিব। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কাজিৰঙা।